ট্ৰেণ্ডিবুলছন দালাল ছেশ্যনৰ আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি আপোনালোকক কেইটামান কোম্পানীৰ বিষয়ে ক'ম আৰু যিকেইটা কোম্পানী আপোনালোকে নিজৰ ৱাচ লিষ্টত ৰাখি চাব পাৰে। কোম্পানীকেইটা প্ৰায় এবছৰৰ পৰা চলা নাই, কিন্তু আগতে এই কোম্পানীকেইটা ভাল চলিছিল আৰু হয়তো ফিউচাৰত চলিব পাৰে। ডিছক্লেমাৰ হিচাপে আপোনালোকক কৈছোঁ যে আমি কোনো চেবি এডভাইজাৰ নহয়, গতিকে ষ্টক বেচা কিনাৰ আগতে আপোনালোকৰ নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। আমি জাষ্ট লাৰ্ণিং পাৰপাছৰ কাৰণে আপোনালোকক দিছোঁ। প্ৰথম কোম্পানীটো হ'ল ইজমাইটিভ। এতিয়া 40 ৰুপিছত ট্ৰেড হৈ আছে আৰু গোটেইকেইটা কোম্পানী আমি 100 ৰুপিছৰ তলত লৈছোঁ, কাৰণ বহু সময়ত আমাক বহুতে সোধে যে 100 ৰুপিজ বা কম দামৰ ষ্টক আছে নেকি, আৰু কম দামৰ ষ্টক নৰ্মেলি নতুন ইনভেষ্টৰবোৰে পেনী ষ্টকত সোমাই যায়, আৰু পেনী ষ্টক যিবোৰ একেবাৰে লছ মেকিং কোম্পানী সেইবোৰত সোমাই যায়, মাইক্ৰ' কেপতো নহয়। গতিকে আমি সেইবোৰৰ পৰা এভইড কৰি আপোনালোকক প্ৰাইচ কম কিন্তু ফাণ্ডামেণ্টেলি ইয়াৰ বহুতকেইটা কোম্পানী ষ্ট্ৰং, গতিকে প্ৰথম কোম্পানী হিচাপে ইজমাইটিভ আপোনালোকে চাব পাৰে। লাষ্ট 1 yearত এই কোম্পানীটোৱে ইনভেষ্টৰক একো ৰিটাৰ্ণ দিয়া নাই, নিগেটিভ ৰিটাৰ্ণ দিছে 4.60। ফাণ্ডামেণ্টেল যদি চাওঁ আমি 7,102 কৰোৰ ৰুপিছৰ এটা মাৰ্কেট কেপ আৰু ROE ভাল 25%, গতিকে 25% ROE আৰু পি এতিয়া 69ত ট্ৰেড হৈ আছে, ইণ্ডাষ্ট্ৰি পি 89। গতিকে হোটেল আৰু লাক্সাৰী এই ছেক্টৰৰ এইটো কোম্পানীটোৱে হোটেলৰ বিজনেছ কৰে আৰু লগতে ট্ৰেভেলিং, যিসকলে ট্ৰেভেল কৰি ভাল পায় তেখেতসকলে ইজমাইটিভৰ ৱেবছাইটত গৈ টিকেট কাটিব পাৰে। গতিকে এটা ভাল কোম্পানী, আপোনালোকে ফিউচাৰিষ্টিক কোম্পানী বুলি ভাবি লৈ যদি ভাবে যে ইনভেষ্টমেণ্ট কৰিব পাৰি, তেতিয়াহ'লে চাব পাৰে। নেক্সট কোম্পানী ট্ৰাইডেণ্ট, এটা টেক্সটাইল ছেক্টৰৰ কোম্পানী। লাষ্ট 1 yearত অনলি 13% প্ৰফিট দিছে। আজি 3 বছৰমান আগতে এই কোম্পানীটো ভাল হাইপ হৈছিল এটা সময়ত, আৰু তাৰপিছত কাৰেকশ্যন হৈ এতিয়া 36.98 ৰুপিছত ট্ৰেড হৈ আছে। আৰু ফাণ্ডামেণ্টেল যদি চাওঁ, আৰু বৰ বেছি ভাল নহ'লেও প্ৰাইচ কম হিচাপত 8%, আৰু পি ৰেচিঅ' কিন্তু ইয়াৰ এতিয়াও বেছি হৈ আছে, ইণ্ডাষ্ট্ৰি পি অনলি 27, আৰু টেক্সটাইল ছেক্টৰৰ পি কিছু আমি কমেই দেখা পাওঁ। কিন্তু এই কোম্পানীটো এতিয়াও যিহেতু পি ওপৰত আছে, আপোনালোকে চাই ল'ব, কিন্তু প্ৰাইচ কম যদি আপোনালোকে চাই 36.98 ৰুপিজ। নেক্সট আন এটা কোম্পানী HP এডহেচিভ, কেমিকেল ছেক্টৰৰ কোম্পানী। এই কোম্পানীটোৱে লাষ্ট 1 yearত অনলি 9% প্ৰফিট দিছে ইনভেষ্টৰক, আৰু ফাণ্ডামেণ্টেলি এই কোম্পানীটো ষ্ট্ৰং আছে। ইণ্ডাষ্ট্ৰি পি 50 আৰু ট্ৰেডিং হৈ আছে 43 পিত, আৰু অনলি 891 কৰোৰ, বহুত সৰু কোম্পানী মাৰ্কেট কেপ হিচাপত, মাইক্ৰ' কেপ বুলি ক'ব পাৰে আপোনালোকে, আৰু ROE 12%, গতিকে এইটো এটা চাব পাৰে কোম্পানী। নেক্সট আন এটা কোম্পানী IDFC ফাৰ্ষ্ট বেংক। এই কোম্পানীটো লাষ্ট 1 yearত ইনভেষ্টৰক একো ৰিটাৰ্ণ দিয়া নাই, 6.67% নিগেটিভ ৰিটাৰ্ণ দিছে। 53,824 কৰোৰ মাৰ্কেট কেপৰ এই কোম্পানীটোৰ ROE 9%, পি 18, আৰু ইণ্ডাষ্ট্ৰি পি 14, গতিকে চাই ল'ব এই কোম্পানীটো। SBFC ফাইনেন্স, এটা নতুনকৈ লিষ্টিং হোৱা কোম্পানী, 81 ৰুপিছত ট্ৰেড হৈ আছে। লাষ্ট 1 yearত 1% নিগেটিভ ৰিটাৰ্ণ দিছে ইনভেষ্টৰক, 8,688 ৰুপিছৰ মাৰ্কেট কেপৰ কোম্পানী, ROE 8, আৰু ইণ্ডাষ্ট্ৰি পি 19 আৰু পি 36, গতিকে এইটো চাব পাৰে। নেক্সট আন এটা কোম্পানী চিগাচি ইণ্ডাষ্ট্ৰি, ফাৰ্মাচিউটিকেল কোম্পানী, 58.60 ৰুপিছত ট্ৰেড হৈ আছে, 1926 মাইক্ৰ' কেপ কোম্পানী, ROE 13, পি 33, আৰু ইণ্ডাষ্ট্ৰি পি 36, গতিকে এইটো এটা চাব পাৰে কোম্পানী, ঠিকে আছে। স্নোমেন লজিষ্টিক্স, এয়াৰ ফ্লাইট আৰু লজিষ্টিকৰ কোম্পানী, 73.74, আৰু এই কোম্পানীটো 1 yearত কিন্তু অলৰেডি কিছু ৰিটাৰ্ণ ইনভেষ্টৰে পাইছে, চাই ল'ব সেই হিচাপত। কিন্তু ইয়াত এই কোম্পানীটো এইকাৰণে আমি আলোচনা কৰিছোঁ যে প্ৰমোটাৰে এই কোম্পানীটোত কিছুদিনৰ পৰা বাই কৰি আছে, 54-55 ৰুপিছত আহিলে প্ৰমোটাৰে বাই কৰে, গতিকে আপোনালোকে সেই হিচাপে চাব পাৰে। 1228 কৰোৰ স্মল কোম্পানী এটা, 3 অনলি ROE
আৰু P36 আৰু ইণ্ডাষ্ট্ৰি P45, গতিকে প্ৰিমিয়াম ভেলুত এতিয়াও ট্ৰেড হৈ আছে, গতিকে সেই হিচাপে আপোনালোকে ডিছকাউণ্টত পালে চাব পাৰে। গতিকে এই ভিডিঅ'টো আমি যিকেইটা কোম্পানী দিলোঁ তাৰে গোটেইকেইটা কোম্পানী যে ফাণ্ডামেণ্টেল ষ্ট্ৰং সেনেকুৱা নহয়, কিন্তু যিহেতু সৰু ইনভেষ্টৰে পইচা কম লৈ আহে মাৰ্কেটত আৰু তেখেতসকলে কম টকা ষ্টক বিচাৰি থাকে আৰু ভুলতে যিহেতু লছ মেকিং পেনি কোম্পানীত সোমাই দিয়ে, এটলিষ্ট এইকেইটা লছ মেকিং কোম্পানী নহয়, পি পজিটিভতে আছে আৰু এই পজিটিভতে আছে, যদিও আৰু এই বহুত বেছি ভাল নহয়। তথাপিতো এই কোম্পানীকেইটা আপোনালোকৰ ৱাচ লিষ্টত ৰাখি যদি ডিছকাউণ্ট প্ৰাইজত থকা বুলি ভাবে তেতিয়াহ'লে এণ্ট্ৰি ল'ব পাৰে। আকৌ কৈছোঁ, ফাইনেন্সিয়েল এডভাইজাৰক সুধিলৈহে এণ্ট্ৰি ল'ব। ধন্যবাদ।